হেল্ল' এভৰিৱান, আজি মই তোমালোকৰ আগত পাষ্ট টেন্স লৈ আহিছোঁ, ঠিক আছে। আৰু লাষ্ট ক্লাছত মই তোমালোকক প্ৰেজেণ্ট টেন্স বুজাইছিলোঁ, কিছুমান কনচেপ্ট তোমালোকক মই কৈছিলোঁ হয়নে, আৰু কিছুমান ৰুলছ কৈছিলোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই তেনেহ'লে তোমালোকে মোৰ প্লে'লিষ্টত গৈ চাব পাৰা। মই টেন্স বুলি এটা প্লে'লিষ্ট বনাই থৈছোঁ, নহ'লে মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, তোমালোকে তাত গৈ মেলি চাব পাৰা। চ' লেট আছ ষ্টাৰ্ট আৱাৰ ক্লাছ। পাষ্ট টেন্সটো মই তোমালোকক লাষ্ট ক্লাছতো কৈছিলোঁ। পাষ্ট টেন্স মানে কি হয়, যোনবিলাক কাম অতীতত হৈ গৈছে, কমপ্লিট হৈ গৈছে, শেষ হৈ গৈছে, সেইবিলাক কামবিলাকক আমি কি বুলি কওঁ, পাষ্ট টেন্সত ধৰোঁ, ঠিক আছে। মানে আগত হৈ যোৱা কামবিলাক পাষ্ট টেন্সত আহি যাব, অ'কে। এতিয়া পাষ্ট টেন্সৰ টাইপ বুলি ক'লে মই ফাৰ্ষ্টত কৈ দিওঁ, তাৰপিছত এক্সপ্লেইন কৰিম এটা এটাকৈ। চিম্পল পাষ্ট টেন্স, পাষ্ট ইনডেফিনিট টেন্স, নাম্বাৰ 2 পাষ্ট কণ্টিনিউৱাছ টেন্স, নাম্বাৰ 3 পাষ্ট পাৰফেক্ট টেন্স, নাম্বাৰ 4 পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স। তো এতিয়া মই কি কৰিম, এটা এটাকৈ বুজাম, একদম টেনশ্যন ল'ব নালাগে। টেন্সটো বহুত ইজি হয়, ঠিক আছে, বুজি পালে বহুত ইজি হৈ যায়। নাম্বাৰ 1 চিম্পল পাষ্ট টেন্স ইয়া পাষ্ট ইনডেফিনিট টেন্স। এতিয়া কোনবিলাক কাম, যোনবিলাক কাম অতীতত হৈ গ'ল, কমপ্লিট হৈ গৈছে, ঠিক আছে, সেইবিলাক কাম আমি চিম্পল পাষ্ট টেন্সত ধৰোঁ, ঠিক আছে। তাৰ কাৰণে ৰুল কি আছে বুলি ক'লে, ছাবজেক্ট প্লাছ V2 প্লাছ অবজেক্ট। এতিয়া ইয়াত ভাৰ্বৰ কি ফৰ্ম আহিলে, ছেকেণ্ড ফৰ্ম আহি গ'ল, আৰু ছাবজেক্ট আৰু এফালে অবজেক্ট, ঠিক আছে। এতিয়া মই এটা এক্সাম্পল দিওঁ, তেতিয়া তোমালোকে ভালকৈ বুজি পাবা। আই প্লেইড ফুটবল, আই প্লেইড ফুটবল। এতিয়া মই একচুৱেলি মোবাইলৰ স্ক্ৰীণত লিখি আছোঁ কাৰণে হেণ্ডৰাইটিংটো বেয়া হৈছে। মই কি কৈ আছোঁ সেইটো শুনি মেলি ট্ৰাই কৰিবা বুজিবলৈ। নাও আইটো কি হ'ব, ছাবজেক্ট প্লাছ ভাৰ্বৰ ছেকেণ্ড ফৰ্ম, এইটো প্লেইড হৈছে, তাৰমানে প্লে, V1 হ'ব প্লেইড, V2 হ'ব, ঠিক আছে, প্লাছ এইটো হৈ গ'ল অবজেক্ট। তাৰমানে কি, আই প্লেইড ফুটবল, তাৰমানে মই ফুটবল খেলিছিলোঁ পাষ্টত, আগত খেলিলেহি মানে হৈ গ'ল কামটো, ঠিক আছে, মই ফুটবল খেলিছিলোঁ। তেনেকৈ নেক্সট আৰু এটা এক্সাম্পল দি দিওঁ তোমালোকক মই। হি ৱেণ্ট টু মুম্বাই, হি ৱেণ্ট টু মুম্বাই। এতিয়া চোৱা, হিটো কি হ'ব, ছাবজেক্ট, ঠিক আছে, ৱেণ্টটো কি হয়, ভাৰ্বৰ ছেকেণ্ড ফৰ্ম, গ' ৱেণ্ট, ঠিক আছে, টু মুম্বাই অবজেক্ট হৈ গ'ল, দেখিছানে। তো ছাবজেক্ট প্লাছ V2 প্লাছ অবজেক্ট হৈ আছে ৰুলছৰ মতে। হি ৱেণ্ট টু মুম্বাই, তাৰমানে কি, সি মুম্বাই গৈছিল পাষ্টত, অতীতত, অ'কে। চ' চিম্পল পাষ্ট টেন্স তোমালোকে বুজি পালা চাগে। এতিয়া নেক্সট আমি যাওঁ, নেক্সট টাইপটো হৈছে পাষ্ট কণ্টিনিউৱাছ টেন্স। পাষ্ট কণ্টিনিউৱাছ টেন্স নামটোৰ পৰা তোমালোকে গম পাইছা যে অতীতত কি হৈ গৈছিলে, কামটো হৈ গৈছিলে নহয়, হৈ আছিলে, চলি আছিলে, ঠিক আছে, কণ্টিনিউ হৈ আছিলে, আৰু পাষ্টত মানে অতীতত, সেইবিলাক চেণ্টেন্সক আমি কি বুলি কওঁ, পাষ্ট কণ্টিনিউৱাছ টেন্সত ধৰোঁ, ঠিক আছে। তাৰ কাৰণে ৰুল কি হয়, ছাবজেক্ট প্লাছ ৱাজ ৱেৰ আহিব ইয়াতে, ভাৰ্বৰ V1 প্লাছ ING আৰু অবজেক্ট, ঠিক আছে। এতিয়া ৱাজ ৱেৰ ক'ত বহিব সেইটোতো তোমালোকে জানা চাগে, যেনেকৈ আই ৱাজ হ'ব, ঠিক আছে, উই ৱেৰ হ'ব, তেনেকৈ ছেকেণ্ড পাৰ্চনৰ ইউ ৱেৰ হ'ব, তেনেকৈ থাৰ্ড পাৰ্চন ছিংগুলাৰ হি চি ইট, এইটো ৱাজ আহিব, ঠিক আছে। ৱেৰ যেনেকৈ প্লুৰেল আহি যাব, থাৰ্ড পাৰ্চন দে ৱেৰ, অ'কে। তাৰপিছত V1 প্লাছ ING। এতিয়া মই এক্সাম্পল দিম তোমালোকক, তো এক্সাম্পল পৰা বুজি পাবা, ঠিক আছে। আই ৱাজ প্লেয়িং ক্ৰিকেট। অকল ক্ৰিকেট বুলিহে এক্সাম্পল দি আছোঁ মই, বেলেগ গেমো ল'ব পাৰা, অ'কে। চ' আই এইটো কি হৈ গ'ল, ছাবজেক্ট, ঠিক আছে। তো আই পিছত কি বহিব, ৱাজ বহিব, আই ইয়াতে ৱেৰ ইয়াত নবহে, ঠিক আছে। চ' আই ৱাজ প্লে, ভাৰ্বৰ ফাৰ্ষ্ট ফৰ্ম V1, ৰাইট, তাৰপিছত এইটো ING আছে, ইয়াত মই ING বহাইছোঁ, ৰাইট, এণ্ড অবজেক্ট, ঠিক আছে। তো তোমালোকে দেখিলানে, ছাবজেক্ট প্লাছ ইয়াত ৱাজ বহিলে, ৱাজ ৱেৰত ৱাজ বহিলে, ৰাইট, V1 প্লাছ ING প্লাছ অবজেক্ট হৈছে। তো তাৰমানে কি, আই ৱাজ প্লেয়িং ক্ৰিকেট মানে কি, যে মই অতীতত ক্ৰিকেট খেলি আছিলোঁ, ঠিক আছে, পাষ্টত সি ক্ৰিকেটটো মানে মই খেলি আছিলোঁ, ঠিক আছে, প্ৰেজেণ্টৰ কথা কোৱা নাই, পাষ্টৰ কথা কৈছে। নেক্সট আৰু এটা এক্সাম্পল মই তোমালোকক দি দিওঁ, দে ৱেৰ ৰিডিং এ বুক, দে
were reading a book. এতিয়া চোৱা দে কি হ'ব সাবজেক্ট হ'ব দে পিছত was নাহিব were আহিব সেইকাৰণে কি হ'ল দে were লগালোঁ মই ৰিডিং ৰিড v1 হৈ গ'ল ing লগাই দিলোঁ ৰিডিং এ বুক তাৰ মানে তাহাঁতি কিতাপ পঢ়ি আছিলে এইটো এতিয়া কি হ'ল অতীতত কাম হৈ আছিলে ঠিক আছে সো পাষ্ট কন্টিনিউয়াস টেন্স তোমালোকে বুজি পালা চাগে যে পাষ্টত কাম কন্টিনিউ হৈ থকাটো কি হ'ব পাষ্ট কন্টিনিউয়াস টেন্স এতিয়া নাম্বাৰ 3 এইটো তোমালোকে ভালকৈ বুজিব লাগিব পাষ্ট পাৰফেক্ট টেন্সটো ভালকৈ শুনিবা ওকে পাষ্ট পাৰফেক্ট টেন্সটো আমি কেতিয়া ইউজ কৰোঁ ইয়া ব্যৱহাৰ কৰোঁ যেতিয়া কোনো এটা কাম পাষ্টত অতীতত ঠিক আছে আন এটা কামৰ আগতে সম্পূৰ্ণ হৈছিল বুলি যদি জনাবলৈ হয় তেতিয়া আমি পাষ্ট টেন্স ইউজ কৰিম ওকে ফৰ এক্সাম্পল পাষ্টত যদি দুটা কাম হৈ আছিলে ঠিক আছে পাষ্টত দে অতীতত দুটা কাম হৈ আছিলে তো দুটা কামত এই কামটো ফাৰ্ষ্টত কমপ্লিট হৈ গ'ল ঠিক আছে আৰু ইয়াৰ পিছত এই কামটো হৈছে ঠিক আছে এইটো ফাৰ্ষ্টত কমপ্লিট হৈ গ'ল তাৰপিছত পাষ্টত আকৌ এইটো তাৰ পিছত কমপ্লিট হৈছে হৈ গ'ল দুইটাই কাম অলৰেডি হৈ গৈছে কিন্তু এইটো ফাৰ্ষ্টত হ'ল আৰু এইটো সেকেন্ডত হ'ল ঠিক আছে তো এই কামটো বুজাবলৈ হ'লে আমি কি ইউজ কৰোঁ যে পাষ্ট পাৰফেক্ট টেন্স ইউজ কৰোঁ ঠিক আছে আৰু এই যোনটো কাম ন এই কামটো আমি কি বুলি কওঁ যে প্ৰিভিয়াছ একশ্যন বুলি কওঁ ঠিক আছে যোনটো কাম আগত হৈ গ'ল এইটো প্ৰিভিয়াছ একশ্যন আৰু এইটো যে সেকেন্ডত হৈ গ'ল এইটো আমি কি বুলি কওঁ যে সাবসিকুৱেন্ট একশ্যন বুলি কওঁ ঠিক আছে প্ৰিভিয়াছ একশ্যনটো আমি যেতিয়া ক'বলৈ হয় তেতিয়া আমি কি ইউজ কৰিম যে পাষ্ট পাৰফেক্ট টেন্স ইউজ কৰিম এতিয়া তোমালোকক এক্সাম্পল দিলে ভালকৈ বুজি পাবা ইয়াৰ কাৰণে ৰুল কি হয় সাবজেক্ট প্লাছ হেড প্লাছ v3 ভাৰ্বৰ থাৰ্ড ফৰ্ম আহি যাব অবজেক্ট ওকে এতিয়া মই এক্সাম্পললৈ যাওঁ তেতিয়া তোমালোকে ভালকৈ বুজি পাবা চোৱা দ্য ক্ৰপছ হেড ডেষ্ট্ৰয়ড বিফৰ ইট ৰেইন ইয়াত দুটা কাম হৈছে পাষ্টত ৰাইট দুটা কাম হৈছে কি কাম হৈছে বুলি ক'লে ফসল নষ্ট হৈ গ'ল ডেষ্ট্ৰয় হৈ গ'ল আৰু ইয়াত বৰষুণো দি দিলে পাষ্টতে ঠিক আছে কিন্তু চোৱা বৰষুণ দিয়াৰ আগতে ফসল ইয়াৰ ক্ৰপছটো ডেষ্ট্ৰয় হৈ গ'ল তাৰমানে বৰষুণ দিয়াৰ আগতে শেষ হৈ গ'ল মানে এই কামটো আগত হৈ গ'ল ঠিক আছে তাৰপিছতহে এইটো বৰষুণ দিলে এইটো নাম্বাৰ 1 এই কামটো আগত হৈ গ'ল তাৰপিছত এইটো বৰষুণ পাষ্টত দি দিলে ঠিক আছে তো এতিয়া এই কামটো যোনটো আছে দ্য ক্ৰপছ হেড ডেষ্ট্ৰয়ড ইয়াতে চোৱা দ্য ক্ৰপছ কি হৈ গ'ল সাবজেক্ট হেড ডেষ্ট্ৰয়ড এইটো ভাৰ্বৰ থাৰ্ড ফৰ্ম ৰাইট বিফৰ ইট ৰেইন মানে বৰষুণ দিয়াৰ আগত কামটো কি হৈ গ'ল এইটো ডেষ্ট্ৰয় হৈ গ'ল ক্ৰপছটো ডেষ্ট্ৰয় হৈ গ'ল তো এইটো একশ্যনৰ কাৰণে আমি কি ইউজ কৰোঁ পাষ্ট পাৰফেক্ট টেন্স ওকে এতিয়া নেক্সট আৰু এটা এক্সাম্পল তোমালোকক দি দিওঁ মই দ্য পেচেণ্ট হেড ডাইড বিফৰ দ্য ডক্টৰ কেম এতিয়া চোৱা মানে পেচেণ্টৰ ডেথ হৈ গ'ল মৰি গ'ল ঠিক আছে বিফৰ দ্য ডক্টৰ কেম মানে ডক্টৰ অহাৰ আগতে পেচেণ্টৰ কি হৈ গ'ল ডেথ হৈ গ'ল ডেথ হোৱাৰ পিছতহে ডক্টৰটো মানে ডক্টৰজন আহি পালে ঠিক আছে সো নাও এইটো কি হৈ গ'ল এইটো হৈ গ'ল প্ৰিভিয়াছ একশ্যন আগত হৈ গ'ল কামটো এইটো কি হ'ব সাবসিকুৱেন্ট একশ্যন ঠিক আছে এতিয়া এইটো যোনটো কাম হৈ গ'ল ন এই কামটো কি হ'ব পাষ্ট পাৰফেক্ট টেন্স হ'ব ঠিক আছে আৰু এই কামটো আমি সিম্পল পাষ্ট টেন্সত আমি ক'ব পাৰোঁ ওকে সো দ্য পেচেণ্ট হেড ডাইড তো দেখিছা তোমালোকে যে সাবজেক্ট হেড আহিছে থাৰ্ড ফৰ্ম আহিছে ৰাইট সো বিফৰ দ্য ডক্টৰ কেম ঠিক আছে এতিয়া নেক্সট আৰু এটা এক্সাম্পল দি দিওঁ মই দ্য ট্ৰেইন হেড ডিপাৰ্টেড when he reached the station দুটা কাম হৈ আছে ইয়াতে যে ট্ৰেইন হেড ডিপাৰ্টেড ট্ৰেইন গুচি গ'ল ঠিক আছে when he reached the station তাৰ পিছত হি ষ্টেচনত গৈ পালে ওকে দুটা কাম হৈ আছে দ্য ট্ৰেইন হেড ডিপাৰ্টেড এইটো প্ৰিভিয়াছ একশ্যন ইয়াতে কি আহিব পাষ্ট পাৰফেক্ট টেন্স ঠিক আছে তো ইয়াৰ পৰাই তোমালোকে বুজি পাইছা যে যদি অতীতত দুটা কাম হৈছিল আৰু য'ত প্ৰথমটো কামটো শেষ হোৱাৰ পিছতহে এইটো হৈছে পাষ্টত হিউ গৈ পালে প্ৰেজেণ্টৰ কথা কোৱাই নাই ইয়াত পাষ্টত হিউ গৈ পালে কিন্তু তাৰ আগতে ট্ৰেইনটো গুচি গ'ল ঠিক আছে তো এই ফাৰ্ষ্ট যোনটো কাম হৈ গ'ল তাৰ কাৰণে আমি কি ইউজ কৰোঁ পাষ্ট পাৰফেক্ট টেন্স ইউজ কৰোঁ এইটো হৈছে সিম্পল পাষ্ট টেন্স
ওকে সো তোমালোকে বুজি পালা মই বহুত এক্সাম্পল দিলোঁ আকৌ এবাৰ চাবা যদি তোমালোকৰ কনফিউজ হয় এতিয়া নেক্সট লাষ্টটো হৈছে পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্সটো আমি কেতিয়া ইউজ কৰোঁ কেতিয়া ব্যৱহাৰ হয় এইটো ভালকৈ শুনিব লাগিব তোমালোকে যেতিয়া অতীতত মানে পাষ্টত এটা নিৰ্দিষ্ট সময়ৰ আগত কোনোবা এটা কাম আৰম্ভ হৈছিল পাষ্টতে আৰম্ভ হৈছিল আৰু সেই কামটো অলপ সময়লৈকে চলি আছিলে ঠিক আছে এটা সময়লৈকে চলি আছিলে আৰু পাষ্টতে সেই কামটো শেষ হৈ গ'ল ঠিক আছে সেইবিলাক সেন্টেন্সটোক আমি পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স বুলি কওঁ ঠিক আছে বুজি পাইছানে কথাটো মই আকৌ এবাৰ কৈ দিছোঁ এই টেন্সটো কেতিয়া ইউজ কৰোঁ যেতিয়া পাষ্টত या অতীতত কোনোবা এটা কাম আৰম্ভ হৈছিল আৰু এটা সময়লৈ চলি আছিল ঠিক আছে আৰু এটা সময়ত মানে এইটো বন্ধ হৈ গ'ল ইয়া ষ্টপ হৈ গ'ল ইয়া শেষ হৈ গ'ল সেইটোক আমি পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স কওঁ এতিয়া তোমালোকে এক্সাম্পল দিলে ভালকৈ বুজি পাবা তাৰ আগত মই ৰুলছটো কৈ দিওঁ সাবজেক্ট ইয়াতে কি আহিব হেড এইটো নতুন আহি গ'ল বিন হেড বিন V1 প্লাছ ING অবজেক্ট ফ'ৰ চিনছ আৰু টাইম চোৱা এক্সাম্পলটো চাই লোৱা তেতিয়া গম পাবা আই হেড বিন ৰিডিং এ বুক ফৰ 2 hours ইয়াতে কি কৈছে মই 2 ঘণ্টা ধৰি এখন কিতাপ পঢ়ি আছিলোঁ বুজি পাইছানে পঢ়ি আছিলোঁ মানে পাষ্টত 2 ঘণ্টা ধৰি মই কিতাপ পঢ়ি আছিলোঁ বুলি কৈছে প্ৰেজেণ্টৰ কথা কোৱাই নাই যে মই 2 ঘণ্টা ধৰি কিতাপ পঢ়ি আছোঁ নহয় আছিলোঁ ইয়াতে সেইটো কাৰণে কনফিউজ হৈ যায় যে মই 2 ঘণ্টা ধৰি এখন কিতাপ পঢ়ি আছিলোঁ অতীততে পাষ্টতে মই পঢ়ি আছিলোঁ তো বুজি পালানে কথাটো যে এই কিতাপ যে পঢ়ি আছিলে 2 ঘণ্টা ধৰি তাৰপিছত সেই কিতাপটো পঢ়ি শেষ হৈ গ'ল পাষ্টতে এইটো কামটো শেষ হৈ গৈছে সেইটো আমি বুজি ল'ব লাগিব সেন্টেন্সটো চাই মেলি আৰু এক্সাম্পল আছে নেকি চাওঁ She had been cooking for an hour when the guest arrived ইয়াতে কি বুলি কৈছে যে আলহী অহা আগতে তেওঁ এটা ঘণ্টা ধৰি খানা বনাই আছিল ইয়াতে সেইটো কৈছে ৰাইট সো খানা বনাই আছিলে পাষ্টতে সেই কামটো শেষো হৈ গ'ল পাষ্টতে কাম কৰি আছিলে সেইটো কি হ'ব শেষো হৈ গ'ল এটা সময়লৈকে চলি আছিলে খানা বনাই আছিলে আৰু সেইটো পাষ্টত শেষো হৈ গ'ল ঠিক আছে সেইটো কি বুলি ক'ব পাষ্ট পাৰফেক্ট কণ্টিনিউয়াছ টেন্স বুলি ক'ব ঠিক আছে ইয়াতে চোৱা এইটো কি হয় আই হয় মই এই ৰুলছটো অলপ কৈ দিওঁ এইটো আই হয় সাবজেক্ট ঠিক আছে আৰু হেড বিন ইয়াত আহি গ'ল আৰু ভাৰ্ব 1 প্লাছ ING ৰিড প্লাছ ING আহি গ'ল ওকে এইটো অবজেক্ট হৈ গ'ল 4 আহি গ'ল আৰু 2 hours টাইমটো আহি গ'ল বুজি পালানে সো আজি মই তোমালোকক পাষ্ট টেন্স বুজালোঁ নেক্সট ভিডিঅ'ত তোমালোকক মই ফিউচাৰ টেন্স লৈ আনিম ঠিক আছে আৰু যদি কনফিউজ হয় তো বাৰে বাৰে তোমালোকে ভিডিঅ'টো চাবা নিশ্চয় তোমালোকে বুজি পাবা সো ডেটছ অল ফৰ দিছ ক্লাছ ভিডিঅ' থেংক ইউ so much